वेलकाम बैक टू माई यूट्यूब चैनल। आज आमी एटू भिडिओत केटा इम्पर्टेन्ट कुएश्चन आलोचना करिम। यारे प्रथम कुएश्चनटू हल अहोमिया भाषाटो भारतीय कोन गोष्ठीर भाषा? उत्तर आर्य गोष्ठीर भाषा। कुएश्चन नम्बर 2 पश्चिम अहोमत अहोमिया भाषाटो की भाषारूपे परिगणित? उत्तर कामरूपी भाषारूपे परिगणित। कुएश्चन नम्बर 3 श्रीमंत शंकरदेवे तेखर नाटসমূह लिखोते की भाषा व्यवहार करिছিল? उत्तर ब्रजबुली भाषा व्यवहार करिছিল। कुएश्चन नम्बर 4 কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? উত্তৰ 1872 চনত ছাৰ জৰ্জ কেম্পবেলে। কুৱেশ্যন নম্বৰ 5 শ্বেক্সপিয়ৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰ কমেডি অফ এৰৰ্ছ। কুৱেশ্যন নম্বৰ 6 কোন চনৰ কি আইন মতে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ 1960 চনৰ চৰকাৰী ভাষা আইন। কুৱেশ্যন নম্বৰ 7 অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 8 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। কুৱেশ্যন নম্বৰ 9 শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়? উত্তৰ অংকীয়া নাট বোলা হয়। কুৱেশ্যন নম্বৰ 10 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। কুৱেশ্যন নম্বৰ 11 ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈ অধিক লোকে অসমীয়া ভাষা কয়? উত্তৰ 60%। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া অভিধানখন কোনে ৰচনা কৰিছিল আৰু এইখন কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰ মাইলছ ব্ৰনছন 1866 চন। কুৱেশ্যন নম্বৰ 13 প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। কুৱেশ্যন নম্বৰ 14 আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? উত্তৰ অসমীয়া ল'ৰাৰ মিত্ৰ। কুৱেশ্যন নম্বৰ 15 অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ ফণী শৰ্মা। কুৱেশ্যন নম্বৰ 16 অসমীয়া সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। কুৱেশ্যন নম্বৰ 17 অসমৰ মুখ্য ভাষা কি? উত্তৰ অসমীয়া। আপোনালোকে পাৰিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কুৱেশ্যন নম্বৰ 18 হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? চিত্ৰ ভাগৱত। কুৱেশ্যন নম্বৰ 19 অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 20 অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 21 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 22 উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। কুৱেশ্যন নম্বৰ 23 শোণিতকুঁৱৰী নাটকখনৰ লেখক কোন? উত্তৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 24 অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? উত্তৰ অসম সাহিত্য সভা। কুৱেশ্যন নম্বৰ 25 ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে কৰিছিল। কুৱেশ্যন নম্বৰ 26 অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলি আখ্যা দিয়া হয়। কুৱেশ্যন নম্বৰ 27 প্ৰায় সমগ্ৰ মহাভাৰতখন কোনে অসমীয়াত ৰচনা কৰিছিল? উত্তৰ ৰাম সৰস্বতীয়ে। কুৱেশ্যন নম্বৰ 28 গ্ৰামাটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ নাথান ব্ৰাউনে। কুৱেশ্যন নম্বৰ 29 অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰ বীণ বৰাগী। কুৱেশ্যন নম্বৰ 30 অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰ বন্দু হাজৰিকা। কুৱেশ্যন নম্বৰ 31 বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰ চৰিত পুথি। কুৱেশ্যন নম্বৰ 32 সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ। কুৱেশ্যন নম্বৰ 33 ইতিহাসৰ আন এটা নাম কি? উত্তৰ বুৰঞ্জী। কুৱেশ্যন নম্বৰ 34 অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ ভট্টদেৱ। কুৱেশ্যন নম্বৰ 35 অসমীয়াৰ উপৰি অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষাকেইটা কি কি? উত্তৰ হিন্দী, ইংৰাজী, বাংলা, বড়ো, কাৰ্বি ইত্যাদি। কুৱেশ্যন নম্বৰ 36 প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চন কি লিখা? উত্তৰ ধৰ্মপুস্তক 1813 চনত। কুৱেশ্যন নম্বৰ 37 অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টীয় 9ম-10ম শতিকাত। কুৱেশ্যন নম্বৰ 38 জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? টেটত আহিছিল, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 39
অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? উত্তৰ তফজুল আলী সম্পাদিত সংগম। কুৱেশ্যন নম্বৰ 40, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থকেইখন কি কি? উত্তৰ কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 41, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1888 চনৰ 15 আগষ্টত 66 নং মিৰ্জাপুৰ ষ্ট্ৰীট, বৰ্তমান সূৰ্য সেন ষ্ট্ৰীট, কলিকতা, বৰ্তমানৰ কলকাতাত হৈছিল। কুৱেশ্যন নম্বৰ 42, কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰ 1850 চনত এলিজা ব্ৰাউনে। কুৱেশ্যন নম্বৰ 43, প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? উত্তৰ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰকন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 44, কোনে কেতিয়া বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে 1940 চনত। কুৱেশ্যন নম্বৰ 45, ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি সৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 46, অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল? উত্তৰ মাগধী প্ৰাকৃত আৰ্যত্বৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল। কুৱেশ্যন নম্বৰ 47, কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? উত্তৰ মহাপুৰুষ শংকৰদেৱে কীৰ্তনঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 48, পূৰ্বতে আহোমসকল কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? উত্তৰ পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। কুৱেশ্যন নম্বৰ 49, অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম লিখা। উত্তৰ মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 50, মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1942 চনৰ 14 নৱেম্বৰত হৈছিল। কুৱেশ্যন নম্বৰ 51, মামণি ৰয়ছম গোস্বামীয়ে কেতিয়া জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল? উত্তৰ 2000 চনত। কুৱেশ্যন নম্বৰ 52, কোনে ৰামায়ণ আৰু ভাগৱত গীতা অসমীয়াত অনুবাদ কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱে। কুৱেশ্যন নম্বৰ 53, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? উত্তৰ নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 54, সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 55, অসমৰ অ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সংগীতটোৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 56, কাক 1958 চনত পদ্মশ্ৰী সন্মান আৰু 1966 চনত অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়? উত্তৰ নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 57, অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ 1961 চনত। কুৱেশ্যন নম্বৰ 58, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰ 1846 চনত। কুৱেশ্যন নম্বৰ 59, প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী প্ৰথমবাৰ কলিকতাৰ পৰা প্ৰকাশিত হৈছিল কেতিয়া? 1889 চনত। কুৱেশ্যন নম্বৰ 60, জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া সাহিত্যিক কোন? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 61, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি? উত্তৰ ৰুক্মিণী হৰণ। কুৱেশ্যন নম্বৰ 62, মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাটক লিখিছিল? উত্তৰ 6খন। কুৱেশ্যন নম্বৰ 63, কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল? উত্তৰ দিলীপ কুমাৰ দত্তই। কুৱেশ্যন নম্বৰ 64, প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? উত্তৰ যান্ত্ৰিকৰ যাত্ৰা। কুৱেশ্যন নম্বৰ 65, কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? উত্তৰ শ্ৰীমন্ত শংকৰদেৱক। কুৱেশ্যন নম্বৰ 66, অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো? উত্তৰ বহাগ মাহ। কুৱেশ্যন নম্বৰ 67, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? উত্তৰ অসমীয়া ভাষাৰ ব্যাকৰণ। কুৱেশ্যন নম্বৰ 68, প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখনৰ নাম কি? উত্তৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী। কুৱেশ্যন নম্বৰ 69, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 70, প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰহ্লাদ চৰিত। কুৱেশ্যন নম্বৰ 71, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। কুৱেশ্যন নম্বৰ 72, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত। কুৱেশ্যন নম্বৰ 73, প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি? উত্তৰ মলাৰ।
আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। থেংকছ ফৰ ৱাচিং।